প্ৰেছৰ বন্ধুসকল আজি আমি এটা কথা আপোনালোকৰ মাধ্যমেৰে ডিক্লেয়াৰ কৰিব বিচাৰিছোঁ যে অল ইণ্ডিয়াত সকলোতে আজি প্ৰেছ মিট হৈ আছে আমাৰ কংগ্ৰেছৰ 2024 লোকসভা ইলেকশ্যনৰ বাবে আমাৰ গ্যাৰান্টি কাৰ্ড ইয়াত আমাৰ 5টা ন্যায় আছে এই 5টা ন্যায় আমি আজি সকলোতে অল ইণ্ডিয়াত এইটো প্ৰেছ কনফাৰেন্স কৰি আছো এই ন্যায়টো 5টা ন্যায় সেইটো 5টা ন্যায় এনেই হোৱা নাই 5টা ন্যায় সেইটো কাৰণে আমি জাৰি কৰিব লগা হৈছে ৰাহুল গান্ধীজি কন্যাকুমাৰী টু কাশ্মীৰ আৰু মণিপুৰ টু মুম্বাই এইটো সেকেন্ড ফেজ ভাৰত जोड़ो न्याय यात्रा सेकेंड फेज करूँते फार्स्ट फेज करूँते पब्लिकर जी आमी समर्थन पाइছোঁ बा पब्लिकर जी वॉइस ए पब्लिकर वॉइस शुनी पे आमी एखिनि आमी जारी करिছোঁ ए 5টা न्याय ए 5টা न्याय हल प्रथम आछे इयात युवकर प्रति न्याय ओवे किमिया तुमाफान न्याय ইয়াত প্ৰথম আছে প্ৰথম বছৰত 1 লাখ টকাৰ মাননীৰে প্ৰতিজন শিক্ষিত যুৱক যুৱতীলৈ প্ৰথম নিযুক্তিৰ গ্যাৰান্টি আৰু 2 নম্বৰ আছে মহিলাৰ বাবে ন্যায় প্ৰতি বছৰে 1 লাখ টকা প্ৰতিজন দৰিদ্ৰ পৰিয়ালৰ এগৰাকী মহিলাৰ বাবে গ্যাৰান্টি तार पिছত 3 নম্বৰ আছে কৃষকৰ প্ৰতি ন্যায় ঋণ মাফ স্বামীনাথন আয়োগৰ পৰামৰ্শৱলী কাৰ্যকৰী কৰাৰ গ্যাৰান্টি আৰু 4 নম্বৰ আছে শ্ৰমিক ন্যায় অতি কমেও শ্ৰমিকলৈ 400 টকাৰ মজুৰি MNREGA नामनी सह ग्यारंटी आगते MNREGA तो किबा 200-250 टका पाइसिले 200 टका मान आसिले इटा 400 टका ग्यारंटी 400 टका पाबय तार पिছত लास्ट ग्यारंटी আছে অংশীদাৰীৰ ন্যায় হিসাব কৰক সামাজিক আৰু আৰ্থিক ক্ষমতাৰ বাবে প্ৰতিজন ব্যক্তি প্ৰতিটো জাতি জনগোষ্ঠীৰ লোক পিয়লৰ গ্যাৰান্টি এইটো হল আমাৰ 5টা গ্যাৰান্টি 5টা ন্যায় কংগ্ৰেছৰ 2024 লোকসভা ইলেকশ্যনৰ কাৰণে আমাৰ গ্যাৰান্টি মই আকৌ কৈছো যে এই ন্যায়টো কোৰ পৰা উত্থাপন হৈছে भारत जोड़ो यात्रा राहुल गांधी जी कन्याकुमारी पर काश्मीर और सेकेंड फेज भारत जोड़ो न्याय यात्रा मणिपुर पर मुम्बई जी यात्रा कर पब्लिकर जी आम फिडबैक पाइছোঁ সেই কথাখিনি ইয়াত ডিমান্ড কৰা হৈছে আৰু স্পেশালি আজি মই ইয়াত কাৰ্বি আংলং ডিস্ট্ৰিক্ট কংগ্ৰেছ কমিটিৰ ফালৰ পৰা ক'ব বিচাৰিছোঁ কাৰ্বি আংলঙৰ কাৰণে আৰু এটা বোনাস গ্যাৰান্টি 6টা গ্যাৰান্টি হ'ব কাৰ্বি আংলঙত হেতু হল ইমপ্লিমেন্টেশন অফ আৰ্টিকল 244A আমাৰ ইণ্ডিয়া এলায়েন্সৰ চৰকাৰ আহাৰ লগে লগে 244A টো ইমপ্লিমেন্ট কৰা হ'ব ৰাহুল গান্ধীজি নিজে ভিডিঅ'ৰ যোগেদি হেতু আগতীয়াকে 2021 MLA ইলেকশ্যনৰ সময়তে তেওঁ এই কথাখিনি ক'লে আৰু পুনৰ বম্বেটো তেওঁ এই কথাখিনি ক'লে যে ST য'ত সংখ্যাটো বেছি হ'ব তাত শেডিউল এৰিয়া কৰা হ'ব বুলি কৈছে শেডিউল এৰিয়া মানে আগতে এক্সিস্টিং শেডিউল এৰিয়া বিলাকত 6 শেডিউল বিলাকত আপগ্ৰেড কৰা হ'ব হেতু হল অটোনমাস ষ্টেট